কাগজখন এই উদ্দেশ্য আগত ৰাখি প্ৰচলন হৈছিল আৰু বৰাদেৱৰ মৃত্যুৰ পিছত এইখনো বন্ধ হৈ পৰিল আৰু এতিয়া আমি 22 জন খেতিয়কে লগ হৈ আমি সিদ্ধান্ত লৈছো যে আমি যেহেতু জৈৱিক পদ্ধতিৰে কৰা খেতি আমি নিজে খাওঁ আৰু আনকো আমি এই বাৰ্তাটো দিবলৈকে এই সংবাদ পত্ৰখন আমি পুনৰুজ্জীৱিত কৰোঁ গতিকে এইটোৱে থুলমূলভাৱে উদ্দেশ্য আগত লৈ মানুহখিনিক বেমাৰ মুক্ত কৰাটো মানুহখিনিক কৰ্মমুখী কৰাটো যাতে আমাৰ দখলত যাতে পথাৰখন থাকে আমাৰ দখলত যাতে বজাৰখন থাকে আৰু মানুহখিনি যাতে এটা মানে স্বাৱলম্বী মনোভাৱ এটা পোষণ কৰিব পাৰে এনেকুৱা উদ্দেশ্য আগত লৈ আমি এই মাটিৰ মানুহখন আমি প্ৰকাশ কৰিছোঁ আৰু প্ৰতিটো সংখ্যা আমি বিভিন্ন স্থানত উন্মোচন কৰাৰ এটাই কাৰণ আছে মানুহৰ মাজত যিটো জাগৰণ এইটো আৰু পিছলৈকে আমি এনেকুৱা কৰিম যে প্ৰতি 15 দিনত মাটিৰ মানুহ য'ত উন্মোচন হ'ব তাত হয়তো আমি এটা গ্ৰন্থৰ উৎসৱৰ আয়োজন কৰিম আমি যে মানুহৰ এইটোৱে এটা মূল কথা আছিলে মাটিৰ মানুহ